যে ইয়াৰ পিছত আৰু এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব এইটোতো মানে সঁচা কথা কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে ইমান ওলাই গৈছে চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ আল্টিমেটলি নিশেষ হোৱাৰ ফালে গৈ আছে আৰু এনেকুৱাই হয় যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে সেই সময়খিনি 17 বছৰ পাইছিলে এইটো দীঘলীয়া সময় তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে কিন্তু আজি 3টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ য'ত যোৱা 17টা বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অসুবিধা আছিলে এইটো আমি গুচালোঁ এই সময়ত মাটি সেটেলমেন্ট কৰিব লাগিলে যিমান মাটিৰ দাম হয় ইয়াৰ 75% দিব লগা হৈছিলে মানে 1 লাখ টকা যদি 1 বিঘা মাটি কিনে ৭৫,০০০ টকা দিলেহে এইটো সেটেলমেন্ট হয় কিন্তু হিটো আজি আমি ১,০০০ টকা কৰি দিলো আৰু 2 লাখ আমাৰ ল্যান্ডলেস আছে তেখেতসকলক ল্যান্ড দিয়াৰ কাৰণে ভূমি দিয়াৰ কাৰণে কাম কৰি আছো গতিকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে ইমান বছৰে ৰাইজে ভুগি আছিল এই কামবিলাক আমি সব কৰি দিলো তো এতিয়াতো আৰু সমস্যা ৰাইজৰ মাজত নাই যেটো কমিটি বিলাকে যেটো সংবিধান আছে হিমতে UPPL 3 বছৰ হ'ল এতিয়া বডি বিলাক ৰিসাপল হ'ব আৰু নিৰ্বাচন হৈ গ'ল তো কি কাম চলিছে ডিস্ট্ৰিক্টৰ লগত বহি প্লাই কথা পাতিছো ইয়াত আমাৰ ব্লক কমিটি বা ইয়াত আমাৰ কেন্দ্ৰৰ মেম্বাৰ সকলো আছে আৰু ইয়াৰ পৰৱৰ্তী যেটো একচন হ'ব ইয়াৰ কাৰণে আমি বেছিক কথাখিনি মই পাতিছো যেটো মই শিৱৰ লগতে দলৰ সভাপতি হয় তো সেই কাৰণে আজি আহি প্লাই এই কথাবিলাক আমি পাতিছো যেহেতু পৰিষদীয় নিৰ্বাচন প্ৰায় সমাগত পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ব নেকি এতিয়ালৈকে এইটো প্ৰচেছত চলি আছে কিন্তু যিখিনি সময় আছে এইখিনি সময়ত গাঁও যিখিনি ইনক্লুজন চলি আছে সেইটো যদি 100% নহয় গৈ তেতিয়া অলপ অসুবিধা হ'ব কিন্তু এতিয়ালৈকে পূৰ্ণ গতিত চলি আছে সেই কাৰণে আৰু 3-4 মাহ লাগিব ইয়াৰ পিছত আমি ক'ব পাৰিম কি সমষ্টি নতুন সমষ্টিৰ ইলেকশ্যন হ'ব না পুৰণি সমষ্টিত হ'ব উপনিৰ্বাচনটো একো ডাঙৰ নিৰ্বাচন নহয় কাৰণ আমি সেই নিৰ্বাচনটো কন্টেষ্ট কৰিম আমাৰে সিট হয় আমি NDA হিচাপে বা UPPL BJP SGP একেলগে আমি কন্টেষ্ট কৰিছো আৰু কৰিম আৰু এই উপনিৰ্বাচনত যিখিনি সিট আছে গোটেইটা সিটতে জিকা হ'ব যেহেতু এতিয়া আৰু ৰাষ্ট্ৰীয় সমস্যা হৈ আছে বুলি মই নাভাবো কাৰণ বানপানীটো আহিবই কিন্তু এতিয়া যিমান স্কেলত বা যিমান হাৰত কামবিলাক চলি আছে ইয়াত মানে বহুতখিনি মাথৰি নিৰ্মাণ কৰা হৈ গ'ল তথাপিতো আজিৰ সময়ত আমি যেটো নেচাৰেল ক্যালামিটি আৰু আমাৰ যেটো বেচিনটো আমাৰ যত আমাৰ আপাৰ আসাম লোৱাৰ আসাম ডিস্ট্ৰিক্ট বিলাক আছে লোৱাৰ আসামৰ ফালে আমাৰ ভুটানৰ পানী বিলাক কেতিয়াবা আহে আৰু আপাৰ আসামৰ পৰা অৰুণাচল বা তেনেকুৱা এৰিয়া বিলাক ওচৰতে আছে সো সেইবিলাকত পানী বিলাক আহি প্লাই বহুত এফেক্ট কৰে আৰু বৰষুণ বহুত পৰে আমাৰ অঞ্চলত এই কাৰণে অলপ সাইন্টিফিক পলিচিৰ দৰকাৰ হ'ব দীঘলীয়া সময়ৰ কাৰণে এটা সাইন্টিফিক এটা পলিচি যেটোৰ দ্বাৰা আমাৰ অঞ্চলৰ ৰাইজে কি কৰিলে ভাল হ'ব আমিতো পানীখিনি বা বৰষুণটো নাহা কৰিব নোৱাৰো সো এইটো আহিবই কিন্তু কেনেকৈ আমি এইটো মেনেজ কৰিম ইয়াৰ কাৰণে আৰু মোৰ সাইন্টিফিক আৰু টেকনলজি অলপ লাগিব বুলি মই ভাবো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা